Hello everyone, welcome to UV classes. আজি আমি পাৰ্টিকুলাৰ ইন্টিগ্ৰেলৰ বিষয়ে আমি চাবলৈ গৈ আছোঁ। ইয়াৰ আগৰ ক্লাছটোত মই কমপ্লিমেণ্টাৰী ফাংচনৰ কথা কৈছিলোঁ, কমপ্লিমেণ্টাৰী ফাংচন কেনেকৈ ওলাব লাগে। আজি আমি চাম পাৰ্টিকুলাৰ ইন্টিগ্ৰেল। চ' এক্সামত আহিলেও আমাৰ সদায় কমপ্লিমেণ্টাৰী ফাংচন আৰু পাৰ্টিকুলাৰ ইন্টিগ্ৰেল দুটা থকাটোৱে দিব। আৰু মই কৈছিলোঁ কমপ্লিমেণ্টাৰী ফাংচন কেনেকুৱা হয়, যদি কমপ্লিমেণ্টাৰী ফাংচন এনেকুৱা টাইপত হয়, যদি তোমালোকৰ ইকুৱেশ্যন এনেকুৱা থাকে যেনেকৈ ডি স্কুৱেৰ মাইনাছ ডি প্লাছ 2y ইজ ইকুৱেল টু 0, ঠিক আছে, ইজ ইকুৱেল টু 0, য'ত 0 থাকে, ঠিক আছে, ইজ ইকুৱেল টু 0 হ'ব, তেতিয়া আমি কমপ্লিমেণ্টাৰী ফাংচন অনলি চি এফ থাকিব, গম পাইছে না, তাত অনলি চি এফ থাকিব। কিন্তু যেতিয়া তোমালোকৰ ইয়াত 0 নাহে, ঠিক আছে, এই 0 ঠাইত যদি বেলেগ কিবা আহে, যেনেকৈ এইটো চাইডৰ ইকুৱেশ্যন, যেনেকৈ ইয়াত মই দেখাইছোঁ এটা ইকুৱেশ্যন, যেনেকৈ ডি স্কুৱেৰ মাইনাছ 2d প্লাছ 6, ঠিক আছে, এই ৰাইট ছাইডত তোমালোকৰ 0 নহয়, যেনেকৈ e টু দি পাৱাৰ 2x এনেকুৱা টাইপৰ আহিলে, ঠিক আছে, নহ'লে এক্স কিউব এনেকুৱা টাইপত আহিলে, তাৰপৰা এক্স স্কুৱেৰ এনেকুৱা আহিব পাৰে, নহ'লে চাইন এক্স, ঠিক আছে, এনেকুৱা যদি আহিলে ইকুৱেলৰ ঠাইত যদি ইকুৱেলৰ পাছত তোমালোকৰ যদি চাইন এক্স, এক্স কিউব, এক্স স্কুৱেৰ, ই টু দি পাৱাৰ 2x এনেকুৱা টাইপত যদি আহে, তেতিয়া তোমালোকৰ কি হয়, পাৰ্টিকুলাৰ ইন্টিগ্ৰেল ওলাবলগীয়া হয়। এতিয়া আমি চাওঁ পাৰ্টিকুলাৰ ইন্টিগ্ৰেল কেনেকৈ ওলাব লাগে, পাৰ্টিকুলাৰ ইন্টিগ্ৰেলটো। চ' ফাৰ্ষ্ট এক্সাম্পলটো আছে ইয়াত, এক্সাম্পল 1, এইটো solve d square y by dx square minus 3 dy by dx plus 2y is equal to e to the power 5x, এইটো আছে। সো আমি সবসকে ফার্স্ট ইয়াত কি কৰিব লাগে, ইয়াত ওলাব লাগে কমপ্লিমেণ্টাৰী ফাংচন, কিয় বা কি এইটো লেফ্ট সাইডটো যেন আছে, লেফ্ট সাইডটোৰ পৰা আমি কমপ্লিমেণ্টাৰী ফাংচন লৈ ল'ম, কিন্তু ৰাইট সাইডত এটা কি আছে, 0 নাই, দেখিছা না, 0 নাই, ইয়াত কি আছে, e to the power 5x, ঠিক আছে, e to the power 5x, তেনেহ'লে আমাক পাৰ্টিকুলাৰ ইন্টিগ্ৰেল ওলাবলগীয়া হয়। এতিয়া কমপ্লিমেণ্টাৰী ফাংচনটো কি হ'ব, ইয়াৰ আগতে মই ষ্টেপবিলাক কৈছিলোঁ ইয়াৰ আগৰ ক্লাছত, কি কেনেকৈ আমি কমপ্লিমেণ্টাৰী ফাংচনখিনি ওলাওঁ, ৰিয়েল ৰুট চাওঁ, ইমেজিনেৰী চাওঁ। এতিয়া ইয়াত চোৱা, ইয়াত কি আছে, এম স্কুৱেৰ মাইনাছ 3m প্লাছ 2 ইজ ইকুৱেল টু 0 হ'ব, কিয় বা কি ইয়াত কি থাকে, ইয়াততো আমি কৈছিলোঁ যেতিয়া ডি স্কুৱেৰ ৱাই বাই ডি এক্স স্কুৱেৰ, সেইটো শ্বৰ্টত কি লিখিম, ডি স্কুৱেৰ মাইনাছ 3 ডি ৱাই বাই ডি এক্সটো কেনেকৈ লিখিব পাৰোঁ, ডি প্লাছ 2, তাৰপৰা ৱাই কেলৈ ল'লোঁ, ৱাই ল'লোঁ বিকজ গোটেইকেইটাতে কি আছে কমন, ৱাই কমন আছে, দেখিছে না, সেইকাৰণে ৱাই ল'লোঁ, ইজ ইকুৱেল টু ই টু দি পাৱাৰ 5x। আৰু মই কৈছিলোঁ অক্সিলাৰী ইকুৱেশ্যন, ঠিক আছে, অক্সিলাৰী ইকুৱেশ্যন ওলাবলৈ কি কৰিব লাগে, য'ত ডি আছে, ঠিক আছে, য'ত ডি আছে তাত আমি কি ল'ম, এম। এতিয়া এম পুট কৰিলে কিমান থাকিব, এম স্কুৱেৰ, ঠিক আছে, ডি স্কুৱেৰৰ ঠাইত এম স্কুৱেৰ মাইনাছ 3m আহিলে প্লাছ 2 ইজ ইকুৱেল টু 0। আৰু এইটো কৈছিলোঁ অক্সিলাৰী ইকুৱেশ্যনত সদায় ৱাই নাথাকে, ইজ ইকুৱেল টু 0 থাকিব, যিকোনো ইকুৱেশ্যন আমি লওঁ, ঠিক আছে। চ' হৈ গ'ল এম স্কুৱেৰ মাইনাছ 3m প্লাছ 2 ইজ ইকুৱেল টু 0, এইটো আহিলে। তাৰপৰা এইটো অকণমান চিম্প্লিফাই কৰিলে কিমান থাকিব, এম স্কুৱেৰ মাইনাছ 2m মাইনাছ m প্লাছ 2 ইজ ইকুৱেল টু 0, এইটো থাকিলে। চ' এমটো কমন লৈ লওঁ, এমটো কমন ল'লে ফাৰ্ষ্টৰ পৰা থাকিব m মাইনাছ 2 মাইনাছ 1, ইয়াত থাকিব m মাইনাছ 2 ইজ ইকুৱেল টু 0। তাৰপৰা m মাইনাছ 1 আৰু m মাইনাছ 2 ইজ ইকুৱেল টু 0 আহিলে। চ' ইয়াত ৰুটছকেইটা কি ওলালে, 1 আৰু 2 ওলালে, মানে ৰিয়েল হ'ল আৰু আনইকুৱেল হ'ল, ঠিক আছে। চ' সেইটো আমি কেনেকৈ লিখোঁ, এইটো কমপ্লিমেণ্টাৰী ফাংচন লিখোঁ ন, এনেকৈ চি এফ ইজ ইকুৱেল টু c1 ই টু দি পাৱাৰ, প্ৰথম m1ৰ ভেলু কিমান, 1 আছে, সেইকাৰণে কি লিখিবা, অনলি x, ঠিক আছে, প্লাছ নেক্সটটো কি হ'ব, c2 ই টু দি পাৱাৰ, নেক্সট ৰুটটো কিমান, 2 আছে, সেইকাৰণে 2x, ঠিক আছে, এনেকুৱা ফৰ্মত আমি লিখোঁ। চ' এইটো হৈ গ'ল কমপ্লিমেণ্টাৰী ফাংচন। এতিয়া নেক্সট চাওঁ আহা পাৰ্টিকুলাৰ ইন্টিগ্ৰেলৰ কাৰণে ইয়াত দেখিছানে মই এটা ফৰ্ম দি আছে, চোৱা এইটো ফৰ্ম, ঠিক আছে, এইটো কেছ ক'ত হ'ব চোৱা, এইটো কেছ ইউজ হ'ব য'ত মানে পাৰ্টিকুলাৰ ইন্টিগ্ৰেল 1 বাই এফ ডি ই টু দি পাৱাৰ এক্স এনেকুৱা টাইপত যদি থাকে, যেতিয়া মানে ই টু দি পাৱাৰ এক্স ফৰ্মত থাকিব, তেতিয়াহে এইটো ইউজ হয়। ইয়াত আমি কি পুট কৰিব লাগে, চোৱা, ই টু দি পাৱাৰ এক্স হ'লে ইয়াত আমাক পুট কৰিব লাগে এইটো, ঠিক আছে, এই লাইনটো পুট কৰিব লাগে, ই টু দি পাৱাৰ এক্স ডট 1 বাই এফ এ, মানে ইয়াত য'ত দি আছে দেখিছে না, 1 বাই এফ ডি দি আছে, 1 বাই এফ ডি ই টু দি পাৱাৰ এক্স হ'লে আমি কি লিখিব পাৰোঁ, কেনেকৈ, ই টু দি পাৱাৰ এক্সটো ইয়াত থাকিব, তাৰপৰা 1 বাই কি আছে, এফ অফ ডি ঠাইত কি আছে, এ বুজি পাইছেনে, এ ঠিক আছে, এ হৈ যায়। এতিয়া কুৱেশ্যনত চোৱা, কুৱেশ্যনত তোমালোকক কি দি আছে, কুৱেশ্যনত দি আছে এইটো দেখিছানে, কুৱেশ্যনত দি আছে ই টু দি পাৱাৰ 5x, ঠিক আছে, ই টু দি পাৱাৰ 5x দি আছে। এতিয়া 5xটো কেনেকৈ হ'ব, 5x মানে এইটোৱে কৈছোঁ, ই টু দি পাৱাৰ এক্সৰ ঠাইত কিমান আছে, এই ভেলুটো কিমান আছে, 5, দেখিছানে, এই ভেলুটো হৈ গ'ল 5, এতিয়া পুট কৰিব লাগে। চ' পাৰ্টিকুলাৰ ইন্টিগ্ৰেলটো যেনেকৈ ফৰ্মত আছে আমি লিখিলোঁ। এতিয়া এফ ডিটো কি হয়, এফ ডিটো মানে এইটোৱে, এফ ডি মানে এইটো হয়, ঠিক আছে, ডি স্কুৱেৰ মাইনাছ 3d প্লাছ 2, সেইটোকে লিখি দিলোঁ। তাৰপৰা ই টু দি পাৱাৰ এক্স লিখিব লাগে। এতিয়া ই টু দি পাৱাৰ এক্সৰ ভেলুটো ইয়াত কিমান আছে, ই টু দি পাৱাৰ 5x, ঠিক আছে, ই টু দি পাৱাৰ 5x, ইয়াত পুট কৰি দিলে এনেকৈ। ইয়ালৈকেতো ক্লিয়াৰ হৈ গ'ল। নেক্সট ষ্টেপত কি হ'ব,
নেক্সট ষ্টেপটো চোৱা নেক্সট ষ্টেপ আহিলে এইটো এতিয়া আমি ইয়াত কেনেকৈ পুট কৰিব লাগে এইটো চোৱা এইটো ঠিক আছে এই ষ্টেপটো কি হ'ব পি আই ইজ ইকুৱেল টু ইয়াত হৈ গ'লে এইটো ই টু দি পাৱাৰ 5x ঠিক আছে পি আই ইজ ইকুৱেল টু ই টু দি পাৱাৰ 5x তাৰপৰা ইয়াত কি আহিলে ইয়াত দেখিছে না মই কৈছিলোঁ যেতিয়াও মানে ইয়াত থাকে 1/fd হ'লে ইয়াত কি পুট কৰিব লাগে 1/fd হ'লে ইয়াত পুট কৰিব লাগে 1/f of a মানে য'ত য'ত দি আছে তাত কি কৰিব লাগে a ভেলু এতিয়া a ভেলু কিমান আছে ইয়াত a ভেলু আছে 5 সেইকাৰণে 5 পুট কৰিলে দেখিছানে ইয়াত হ'ব 5 স্কোৱাৰ মাইনাছ 3.5 প্লাছ 2 এতিয়া এইটো কেলকুলেশ্যন কৰিলে কিমান আহিব ই টু দি পাৱাৰ 5x ডিভাইডেড বাই 12 আহি গ'ল সেইটো এনচাৰ তাৰপিছত এতিয়া পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলটো এইটো ওলালে কমপ্লিমেণ্টাৰী ফাংচন এইটো ওলালে চ' জেনেৰেল সলিউশ্যন কিমান হ'ব জেনেৰেল সলিউশ্যন ইজ y ইজ ইকুৱেল টু CF প্লাছ পি আই চ' CFৰ ভেলু এইটো পি আই ভেলু এইটো চ' এইটো হৈ গ'ল কমপ্লিট এনচাৰ ঠিক আছে চ' এনেকৈ আমি এইটো কুৱেশ্যন ছল্ভ কৰোঁ আৰু এইটো ছল্ভ কেতিয়া হ'ব যেতিয়া তোমালোকৰ পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলটো কোনটো ফৰ্মত হ'ব পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলটো ফৰ্মত হ'ব যেতিয়া এইটো ফৰ্মত ঠিক আছে য'ত থাকিব ই টু দি পাৱাৰ 5x ই টু দি পাৱাৰ x এনেকুৱা ফৰ্মবিলাকত আমি এইটো ৰুল ইউজ কৰিম ঠিক আছে তাৰপৰা নেক্সট ৰুল কি হয় পাৰ্টিকুলাৰ ইণ্টিগ্ৰেল নেক্সট আৰু এটা ৰুল ছেকেণ্ড কেছটো চোৱা ইয়াত কেইবাটাও কেছ থাকে পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলত তোমালোকৰ ৰাইট ছাইডটো চাব লাগে কি আছে ঠিক আছে এতিয়া প্ৰথমতে ই টু দি পাৱাৰ 5x আছিলে মানে ax ই টু দি পাৱাৰ ax আছিলে কাৰণে এইটো ফৰ্মত ইউজ কৰিলোঁ এতিয়া নেক্সটটো আছে যদি তোমালোকৰ ফৰ্ম sin ax या cos ax এনেকুৱা ফৰ্মত যদি থাকে তেতিয়া আমি কেনেকৈ এইটো ইউজ কৰিব লাগে ঠিক আছে চ' চাওঁ এটা কুৱেশ্যন চ' এইটো কুৱেশ্যন দেখিছে চ' ইয়াত লিখা আছে ইয়াত কেনেকৈ এইটো কৰিব লাগে এইটো ষ্টেপটো আছে মই এইটো বুজাম এটা চাই লওঁ এক্সাম্পলটো ফাৰ্ষ্ট d স্কুৱেৰ মাইনাছ 5d প্লাছ 6y ইজ ইকুৱেল টু sin 3x ঠিক আছে চ' এইটোতো আকৌ ক'বলৈ দৰকাৰ নাইকিয়া এইটো তোমালোকৰ কমপ্লিমেণ্টাৰী ফাংচন হয় এইটো মই কৈ আছোঁ এনেকৈ থাকিলে আমি কি ক'ম য'ত d থাকে আমি তাত m পুট কৰিম d থাকে m পুট কৰি দিম তাৰপিছত ইয়াত এইটো অকণমান চিম্প্লিফাই কৰিবা m ৰ ভেলুটো 2 3 আহিব এতিয়া 2 3 অহা মানে ইয়াৰ আগতে এতিয়া কৈছিলোঁ না দুটাই কি হ'ল ৰিয়েলো হ'ল আৰু ডিফাৰেণ্ট হ'ল সেইকাৰণে কেনেকুৱা আহিব c1 e to the power 2x plus c2 e to the power 3x এনেকৈ আহি যাব ঠিক আছে কমপ্লিমেণ্টাৰী ফাংচন এনেকৈ হ'ব এতিয়া পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলত কি কৰিব লাগে ইয়াত মেথডটো চোৱা পাৰ্টিকুলাৰ লিখা আছে 1/fd স্কোৱাৰ ঠিক আছে য'ত d স্কোৱাৰ আছে দেখিছানে য'ত d স্কোৱাৰ আছে য'ত d স্কোৱাৰ আছে তাত কি পুট কৰিবলৈ কৈছে ইয়াত চোৱা ইয়াত লিখা আছে না মাইনাছ a স্কোৱাৰ গম পাইছে নহয় তেনেকৈ মাইনাছ a স্কোৱাৰ পুট কৰিব লাগে ক'ত য'ত d স্কোৱাৰ আছে তাতহে পুট কৰিব লাগে অনলি ডিত আমি পুট নকৰোঁ ঠিক আছে এতিয়া এই মেথডটো দেখিছানে 1/fd স্কোৱাৰ sin x হ'লে 1/f মাইনাছ a স্কোৱাৰ sin x এনেকৈ পুট কৰোঁ আৰু তলৰ এইটো নট ইকুৱেল টু 0 হ'ব লাগে চ' এতিয়া আমি ইয়াৰ পাছত পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলটো চাওঁ কেনেকৈ কৰোঁ চ' এতিয়া পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলটো ইয়াত আছে চ' পাৰ্টিকুলাৰ ইণ্টিগ্ৰেলটো চোৱা ইয়াত এইটো লিখা আছে নে ইয়াত লিখা আছে 1/fd fd আছিলে মানে এই যেনেকৈ আছিলে এইটো d ভেলুটো এইটো আমি পুট কৰি দিলোঁ ঠিক আছে পুট কৰাৰ পিছত sin 3x যেনেকৈ থাকে সেইটো এতিয়াই পঢ়িছোঁ ইয়াত কি কৰিব লাগে য'ত মানে 1/fd স্কোৱাৰ না য'ত fd স্কোৱাৰ আছে তাত কি পুট কৰিব লাগে 1/f মাইনাছ a ঠিক আছে মাইনাছ a স্কোৱাৰ ঠিক আছে মাইনাছ a স্কোৱাৰ পুট কৰিব লাগে মাইনাছ a স্কোৱাৰ পুট কৰিব লাগে য'ত d স্কোৱাৰ থাকে ঠিক আছে ইয়াত এতিয়া সেইখিনি আমি ষ্টেপটো কৰিছোঁ চোৱা ইয়াত d স্কোৱাৰ আছিলে প্ৰথমে এই ভেলুটো ইয়াত কিমান আছে দেখিছানে sin 3x মানে sin 3x আছে না sin 3x মানে কি এই ভেলুটো আছে ইয়াত 3 দেখিছানে 3 এটা 3টো ইয়াত পুট কৰি দিছে চোৱা এইটো ষ্টেপত দেখিছানে এইটো ষ্টেপ ঠিক আছে ইয়াত এটা কি কৰিলোঁ আমি এইটো পুট কৰিলোঁ চোৱা ইয়াত -3 পুট কৰিলোঁ ঠিক আছে -3 স্কোৱাৰ কিয় বা d স্কোৱাৰ আছে য'ত d থাকে তাতে আমাৰ কি পুট কৰিব লাগে -a স্কোৱাৰ পুট কৰিব লাগে সেইকাৰণে মাইনাছ a ভেলুটো কিমান আছিলে 3 sin 3 আছে না a ভেলুটো 3 ঠিক আছে চ' এই ভেলুটো 3 পুট কৰিলোঁ -3 স্কোৱাৰ -5dটো ছেইম থাকিব কিয় বা কি ইয়াত d আছে d স্কোৱাৰ নহয় ইয়াত খালি লিখা আছে য'ত d স্কোৱাৰ থাকে তাতহে -a স্কোৱাৰ আহে সেইকাৰণে ইয়াত 5d + 6 থাকিব তাৰপৰা sin 3x এইটো থাকিলে এতিয়া এইটো কেলকুলেশ্যন কৰিলে কিমান থাকিব মাইনাছ চোৱা মাইনাছটো বাহিৰতে থাকিব এইটো এক্সট্ৰাকৈ থাকে ঠিক আছে মাইনাছৰ পাছত a স্কোৱাৰ এইটো এনেকুৱা নহয় হোল স্কোৱাৰ বুলি নহয় ঠিক আছে ইয়াত থাকে প্ৰথমে মাইনাছ তাৰপিছত a স্কোৱাৰ এনেকুৱা ফৰ্মতহে থাকে মাইনাছটো এটা থাকিবই ঠিক আছে হোল স্কোৱাৰ নহয় এইটো জানি ল'বা তাৰপৰা নেক্সট ষ্টেপটো এইটো হৈ গ'ল তাৰপাছত কি কৰিলোঁ এইটো যেতিয়া কেলকুলেশ্যন কৰিব ইমান আহি গ'ল ঠিক আছে ইমান অহাৰ পিছত এইটো অকণমান মিলাই পেলাই লিখিছোঁ মিলাই কেনেকৈ লিখিছোঁ মাইনাছটো কমন ল'লোঁ মাইনাছ কমন লোৱাৰ লগে লগে কি থাকিব 5d + 3 sin 3x এইটো থাকিলে চ' এনেকুৱা থাকিলে আমি এইটোতো ইউজ কৰিব পাৰোঁ -5d + 3 থাকিলে আমি কেনেকৈ লওঁ আগতে এনেকুৱা টাইপত ল'ব পাৰোঁ না 5d + 3 আছে সেইকাৰণে কি লিখিলোঁ 5d - 3 sin 3x এইটো লিলোঁ এতিয়া মাল্টিপ্লাই কৰাৰ লগে লগে ওপৰটো এনেকৈ থাকিলে তলতো কি হ'ব a + b a - b এনেকুৱা ফৰ্মত আহিলে না চ' এনেকুৱা ফৰ্মত আহিলে আমি কেনেকৈ লিখোঁ
এনেকুৱা ফৰ্মত আহিলে লিখোঁ আমি a স্কুৱাৰ মাইনাছ b স্কুৱাৰ হয়নে সেইটো ইয়াত লিখা আছে দেখিছে না মাইনাছটো বাহিৰত লৈ লো তাৰপৰা 25d স্কুৱাৰ মাইনাছ 9 এইটো থাকিলে তাৰপৰা sin 3x এইটো থাকিলে এতিয়া নেক্সট ষ্টেপটো কিমান হ'ব নেক্সট ষ্টেপটো চোৱা ইয়াত এতিয়া আকৌ d স্কুৱাৰ আহিলে না দেখিছানে ইয়াত এই ষ্টেপত আকৌ d স্কুৱাৰ এটা আহিলে য'ত আৰু ইয়াত লিখা আছে য'ত য'ত d স্কুৱাৰ থাকে তাত তোমালোকে পুট কৰিব লাগে মাইনাছ a স্কুৱাৰ ঠিক আছে এতিয়া ইয়াত পুট কৰিলোঁ 25 লিখিলোঁ তাৰপৰা মাইনাছ ইয়াত পুট কৰিলে মাইনাছ 3 স্কুৱাৰ মানে এই ভেলুটো কিমান আছিলে 3 আছিলে তো sin 3x সেইকাৰণে 3 তাৰপৰা এইটো পুট কৰি দিলোঁ মাইনাছ তাৰপৰা এইটো কেলকুলেশ্যন কৰাৰ পিছত কিমান থাকিলে ইমান আহিলে ঠিক আছে ইমান আহি যাব কেলকুলেশ্যন কৰাৰ পিছত ইমান আহি গ'ল ঠিক আছে এতিয়া এই ষ্টেপটো চোৱা এই ষ্টেপটো ইমান আহি গ'ল তাৰপৰা ইমান আহি যাব ঠিক আছে তোমালোকে কৰি চাবা এইটো এতিয়া নেক্সট ষ্টেপ কি কৰিব লাগে ইয়াত দেখিছা না 5d মাইনাছ 3 sin 3x এইটো আছে না সেইকাৰণে কি কৰিব sin 3xটো প্ৰথমে ইয়াৰ লগত মাল্টিপ্লাই কৰিব 5d লগত sin 3xটো মাল্টিপ্লাই মাইনাছ 3 লগত sin 3xটো মাল্টিপ্লাই ডিভাইডেড বাই 234 হৈ যাব এতিয়া নেক্সট কথাটো চোৱা ইয়াত থাকে এইটো ইয়াত আছে না d য'ত য'ত d আছে দেখিছা না য'ত d থাকে d মানে কি হয় ইয়াত গম পাইছে না ইয়াত হয় ডিফাৰেঞ্চিয়েশ্যন এবাৰ ডিফাৰেঞ্চিয়েশ্যন ঠিক আছে d মানে ডিফাৰেঞ্চিয়েশ্যন যদি d হলে ডিফাৰেঞ্চিয়েশ্যন বুলি আমি ডিনৰ কৰোঁ যদি এইটো থাকে 1/d হলে আমি কি কৰিম ইন্টিগ্ৰেশ্যন ইয়াত ইন্টিগ্ৰেশ্যন হয় ইয়াত মানে শৰ্টত এনেকুৱা হয় d থাকিলে ডিফাৰেঞ্চিয়েশ্যন 1/d থাকিলে ইন্টিগ্ৰেশ্যন এতিয়া ইয়াত কি হ'ব 5d দেখিছা না ইয়াত কি আছে 5d sin 3x minus 3 sin 3x so 5d sin 3x টো তোমালোকে এবাৰ ডিফাৰেন্সিয়েট কৰিলে কিমান থাকিব 3 cos 3x দেখিছা না 3 cos 3x সেইকাৰণে ইয়াত কি কৰিলো ইয়াত পুট কৰি দিলো 3 cos 3x minus 3 ইয়াতটো একো নাই কি সেইকাৰণে তেনেকৈ থাকিব minus 3 sin 3x divided by 234 তাৰপৰা এইকেইটা মাল্টিপ্লাই কৰি দিয়া সো এইকেইটা মাল্টিপ্লাই কৰাৰ পাছত কিমান ওলাব মাল্টিপ্লাই কৰাৰ লগে লগে এইটো থাকিব 15 cos 3x minus 3 sin 3x divided by 234 সো ইয়াত কি হ'ব 3 টো কমন লৈ লৈছো ইমান থাকিব আৰু কমন লোৱাৰ পিছত 3 পা এইটো 234 to 3 পা 234 কেনসেল হ'ব কিমান থাকিব 78 দেখিছা না ইমান আহি যাব 78 তাৰপা এনসাৰটো তোমাৰ কমপ্লিট হৈ গ'ল ইয়াত তাৰপিছত আমি কি কৰিলো ইয়াত তাৰপা ইয়াত পুট কৰি দিছো সো ইয়াত কমপ্লিমেন্টাৰী ফাংচনটো পুট কৰিলো জেনাৰেল সলিউশন ইজ y is equal to cf plus pa কৰিলো y ভ্যালু এই কমপ্লিমেন্টাৰী ফাংচনটো পুট কৰিলো তাৰপা পাৰ্টিকুলাৰ ইন্টিগ্ৰেলটো পুট কৰিলো সো এইটোৱে কমপ্লিট আনসাৰ হৈ যায় ঠিক আছে সো আজি ক্লাস ইয়ালৈকে আছিল যদি তোমালোকে মোৰ ক্লাসটো ভাল পাইছা আৰু যদি বুক কথাবিলাক বুজি পাইছা তেনেহলে তোমালোকে মোক লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আৰু যদি কিবা প্ৰবলেম আছে তেনেহলে কমেন্ট সেকশনত মোক জনাবা ঠিক আছে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম so thank you all